হেল্ল' গাইজ, মোৰ ইউটিউব চেনেল ডেইলি ড্ৰাইভলৈ আপোনালোকক প্ৰথমতে সকলোকে স্বাগতম জনাওঁ। এতিয়া বৰ্তমান মই গুদাম আহি পাই গ'লোঁ আৰু এইবিলাক দীঘল দীঘল ডাঙৰ ডাঙৰ গাড়ীবিলাক দেখিছে যে চবেই কোনোবা ধুবুৰী যাব, কিন্তু মই বৰপেটা যাম। ছাৰ ভালনে? অঁ, আৰু এইফালে একদম এই ৰাস্তা নহয়, এইফালে একদম গুদামৰ ভিতৰৰ ফালে আছে দীঘল দীঘল গাড়ী। বৰপেটা যাব, সিহঁতে বৰপেটা নাযায়, বৰপেটা অকল ময়ে যাম। कैसा लगा मेरा मजाक? নচিবত থাকিব লাগিব। আচ্ছা গাড়ী এখনত লিখা আছে চৰকাৰে ঘৰ নিদিয়ে ধনী বুলি। আচ্ছা ছোৱালীৰ মাকে ছোৱালী নিদিয়ে, আমি ড্ৰাইভাৰ বুলি। আচ্ছা ভাল কথা হ'ব। ড্ৰাইভাৰ কাৰণে ছোৱালী, আমি যে গাড়ী স্পীড চলাওঁ, স্পীড শ্ল' কি ড্ৰাইভাৰে নহয়। গাড়ী স্পীডত চলালে ছোৱালী কোনে দিব? আচ্ছা শ্ল' চলালে দিব। অঁ, লাহে লাহে চলাব লাগিব গাড়ী, তেতিয়াহে। समझ रहे हो? আৰে কেনা क्या चाहते हो? দুদিনমান পিছতচোন আকৌ মাকৰ ঘৰত যাব লাগিব স্পীডত গাড়ী চলাব। मालूम है तेरे बाप को मत सिखा। আচ্ছা गजब बेइज्जती है। সেয়া মই কৈছিলোঁ নহয়, মোৰ বৰপেটাৰ টিপ লাগিব। প্ৰথমতে গাইজ ভাত খাই লওঁ, তাৰপিছতহে তেল ভৰাম, কিবা কৰিম গৈ আছোঁ। আৰু এতিয়া আমাৰ ভোক লাগিছে আৰু ধুনীয়াকৈ পাৰ্কিং কৰি দিলোঁ, আৰু পাৰ্কিং কৰি এতিয়া গৈ আছোঁ হোটেলত। ধুনীয়াকৈ ভাতকেইটা খাই লৈ আৰু তাৰপিছত আৰু গৈ থাকিম আৰু বৰপেটা। গ্লাছ উঠাই ল'ব, নহ'লে একদম পুৰা ধূলি বালি সোমাই গোটেই অৱস্থা নোহোৱা কৰিব। হোটেলখনত যোৱাৰ লগে লগে চবেই ক'ব হেল্ল' গাইজ, হেল্ল' গাইজ, হেল্ল' গাইজ। বাবু गजब बेइज्जती है। ভাত আহি পাই গ'ল। Ay, guys, ito po kasi. গাইজ, কাবেৰী হোটেলত ধুনীয়াকৈ ভাত পানী খাই এয়া গাড়ীত বহি গ'লোঁ, আৰু গাড়ীত বহিয়ে এয়া যাত্ৰা আৰম্ভ কৰি দিলোঁ আকৌ পেট্ৰল পাম্পলৈ। আৰু এতিয়া গৈ আছোঁ পেট্ৰল পাম্পত। এইফালে আহি পাই গ'লোঁ পেট্ৰল পাম্প, আৰু এতিয়া পেট্ৰল পাম্পতে তেলখিনি ভৰাই লওঁ। এইফালে মোৰ গাড়ীখনৰ তেল ভৰাই হৈ গ'ল, আৰু এতিয়া মই গৈ আছোঁ আৰু গাইজ গুৱাহাটীৰ পৰা মাল দি আহি এতিয়া পাই গ'লোঁ পাঠশালা, আৰু পাঠশালাতে আন্ধাৰ হৈ গ'ল। এতিয়া আৰু বৰপেটা ৰোড আছে, চিমলাগুৰি আছে, আৰু হাউলি আছে। আৰু এতিয়া আহি পাই গ'লোঁ এয়া ইউৰিয়া ষ্টেচন, আৰু ইউৰিয়া ষ্টেচনত মোৰ একদম পূৰা টেংকিত ইউৰিয়া ঢালি ল'লোঁ, ভৰ্তি হৈ গ'ল এতিয়া মোৰ ফুল টেংকি। আৰু এতিয়া গৈ আছোঁ আৰু হাউলি। বাই বাই। ইফালে আহি পাই গ'লোঁ হাউলি। মোৰ মাল নমোৱা দোকানখনো, অঁ এই মাল নমোৱা দোকানখনো আহি পাই গ'লোঁ। দোকানখন একেবাৰে এইফালে আছে, এইখন মালখিনি নমাই দেখাবলৈ মানে মোৰ হেডলাইট এটা একদম মানে ফিউজ হৈ আছে, আৰু এনেকুৱা ৰাতি আন্ধাৰত মানে বহুত অসুবিধাত পৰে মানে হেডলাইটবিলাক ফিউজ হ'লে। এয়া তাকে চালোঁ খুলি, এতিয়া এটা হেডলাইট জ্বলি আছে আৰু এটা হেডলাইট নাই, এয়া ফিউজ। এতিয়া এইটো খুলি লওঁ, খুলি লৈ চাওঁ, এইটো হেডলাইট জ্বলি আছে আৰু এইটো হেডলাইট একদম পূৰা নুমাই আছে, মানে এইটো ফিউজ হৈছে। এতিয়া ইয়াক খুলি কিনে এইটো ঠিক ঠাক কৰি লৈ যাওঁ, নহ'লে ৰাতি কোনোবাই বাইক বুলি আহি খুন্দা মাৰি দিব গাড়ীতে। আৰু গাড়ীত খুন্দা মাৰিলেতো আৰু ৰাতিৰ কথা জানে গাইজ, কি হয় কি নহ'ব এইটো কোনো গেৰেণ্টি নাই। এইটো কাৰণে এতিয়া লাইটটো মানে দেখা পাওঁতে ঠিক কৰি লোৱাটো বেছি ভাল হ'ব। এতিয়া এইটো নট খোলা হৈ গ'ল, আৰু এইটো খোলা হৈ গ'ল। এতিয়া এইফালে এটা নট বাকী আছে, এইফালে এইটো নট বাকী আছে, আৰু এইফালে এইটো নট বাকী আছে। এইটো দুটা নটটো খুলি লওঁ। এবাৰ দুইটা লাইটে জ্বলছে একদম বঢ়িয়াকৈ, খুব ভাল লাগিল। এতিয়া মানে লাইট দুটা একদম সুন্দৰকৈ ঠিক কৰি ল'লোঁ। ইয়াত পূৰা জ্বলি আছে এতিয়া দুইটা লাইটে। আৰু এতিয়া ধাপ ধুপ গৈ থাকোঁ, আৰু একদম পূৰা লেটো হৈ গ'ল, বহুত লেট হৈ গ'ল। ইয়াতে 8:30 বাজি গ'ল। এতিয়া আৰু হাউলি বাই বাই দিলোঁ, বাই বাই হাউলি। বৰপেটাৰ হাউলিৰ পৰা ঘূৰি আহি গুৱাহাটী পাই গ'লোঁ, আৰু ডেইলি ড্ৰাইভ আজি টিপটো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই, গুড নাইট।